এইচএস ছাত্রছাত্রীর বাবে ইম্পর্টেন্ট খবর, আপনার রেজিস্ট্রেশন নহব পাৰে। বহুত গুরুত্বপূর্ণ একটা নোটিস আহিছে। এই নোটিফিকেশন দিছে কাউন্সিলৰ পৰা, আসাম হায়াৰ সেকেন্ডারি এডুকেশন কাউন্সিলৰ পৰা একটা নোটিফিকেশন আহিছে। এই নোটিফিকেশন অনুযায়ী আপনি যত মতে এডমিশন ললে আপনার রেজিস্ট্রেশন নহবও পাৰে। তো ইয়াৰ কাৰণে কি কি ক্ৰাইটেৰিয়া আছে, কেনেকুৱা কলেজত আপোনাৰ এডমিশন ল'ব লাগিব আৰু কি এপৰ জৰিয়তে এডমিশন ল'ব লাগিব, কি এপ আৰু কি ওয়েবসাইটত গৈ আপনি এডমিশন ল'ব লাগিব, এই বিষয়ে আজি এটা নোটিফিকেশন আহিছে। সেই নোটিফিকেশনটো আলোচনা কৰিম। হয়, এই নোটিস দিছে কাউন্সিলৰ পৰা, সেই নোটিসটো আলোচনা কৰিম। আপুনি ক'ত এডমিশন ল'লে এডমিশনটো আপোনাৰ ভ্যালিড হ'ব। এয়া চাওক, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ বামুণী মৈদাম গুৱাহাটী, ইয়াৰ পৰা আহিছে এই নোটিফিকেশনটো। এই নোটিফিকেশন অনুযায়ী নোটিফিকেশনটো মই গাই শুনি আছোঁ। ইয়াৰ দ্বাৰা সংশ্লিষ্ট সকলোকে জনোৱা হয় যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ইতিমধ্যে 2024-25 বৰ্ষৰ শিক্ষাবৰ্ষৰ বাবে একাদশ শ্ৰেণীৰ নাম ভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু এই নাম ভৰ্তি প্ৰক্ৰিয়া নিৰ্দিষ্ট দৰ্পণ পোৰ্টেলৰ যোগেৰে কৰাৰ ব্যৱস্থা কৰা হৈছে। দৰ্পণ পোৰ্টেলত সেইসমূহ শিক্ষানুষ্ঠানহে পঞ্জীয়ন হৈ আছে যিবোৰ শিক্ষানুষ্ঠানক অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ইতিমধ্যে 10+2 শ্ৰেণী নামভৰ্তি আৰু শিক্ষাদানৰ বাবে অনুমতি প্ৰদান কৰিছে। শিক্ষা সংসদে লোৱা সিদ্ধান্ত অনুসৰি দৰ্পণ পোৰ্টেলৰ যোগেৰে একাদশ শ্ৰেণীৰ নাম ভৰ্তি কৰা ছাত্ৰ ছাত্ৰীকহে পৰৱৰ্তী পৰ্যায়ত একাদশ শ্ৰেণীৰ পঞ্জীয়নৰ আওতাত ৰখা হ'ব আৰু হ'বলগীয়া আগন্তুক পৰীক্ষাবোৰত অৱতীৰ্ণ হ'বৰ বাবে যোগ্য হিচাপে গণ্য কৰা হ'ব। এই ক্ষেত্ৰত বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা গৈছে যে দৰ্পণ পোৰ্টেলৰ পঞ্জীয়ন নোহোৱা কিছুমান শিক্ষানুষ্ঠানে নিজাববীয়াকৈ অফলাইন প্ৰক্ৰিয়াৰে নামভৰ্তি কৰি আছে, যিটো শিক্ষা সংসদৰ সিদ্ধান্তৰ পৰিপন্থী। এই ক্ষেত্ৰত সকলো পক্ষকে জনোৱা যায় যে শিক্ষা সংসদৰ সিদ্ধান্তৰ পৰিপন্থী ব্যৱস্থাৰে লোৱা নামভৰ্তিসমূহক শিক্ষা সংসদে মান্যতা প্ৰদান নকৰে আৰু নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকলক পঞ্জীয়নৰ বাবে যোগ্য বুলি গণ্য কৰা নহ'ব। সেয়েহে ইয়াৰ দ্বাৰা সংশ্লিষ্ট সকলো শিক্ষানুষ্ঠান, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীক জনোৱা যায় যে একাদশ শ্ৰেণীত যাতে দৰ্পণ পোৰ্টেলৰ যোগেৰেহে নামভৰ্তি প্ৰক্ৰিয়া সম্পাদন কৰে, অন্যথা শিক্ষা সংসদে দৰ্পণ পোৰ্টেলৰ জৰিয়তে নোলোৱা নামভৰ্তিসমূহৰ ক্ষেত্ৰত পঞ্জীয়নৰ ব্যৱস্থা কৰাৰ পৰা বিৰত থাকিব। এয়া হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ বামুণী মৈদাম গুৱাহাটীৰ পৰা এইটো নোটিফিকেশনটো দিছে। তো ইয়াৰ দ্বাৰা আমি গম পালোঁ যে যিবোৰ ষ্টুডেণ্টক অফলাইনত এডমিশ্যন লোৱা হৈছে অথচ দৰ্পণ পোৰ্টেলত নাম নাই, তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন নহ'ব আৰু শিক্ষা সংসদৰ পৰা তাৰমানে তাৰ কাৰণে পৰীক্ষাৰ ব্যৱস্থাও নকৰিব। তো যিবিলাকে ষ্টুডেণ্টে এডমিশ্যন লৈছে, আপোনালোকে অলপ মানে কাইণ্ডলি চেক কৰিব যে আপোনাৰ নামটো দৰ্পণ পোৰ্টেলৰ জৰিয়তে লৈছে না নাই। আৰু দৰ্পণ পোৰ্টেলত আপুনি নিজেও চেক কৰিব পাৰিব। দৰ্পণ পোৰ্টেলত গৈ আপুনি এডমিশ্যন ল'লে আপুনি স্কুল চিলেকশ্যন কৰাৰ সময়ত এনেকুৱা চিলেক্ট কৰিলে স্কুলৰ বহুতকেইটা নাম আহিব, যিবোৰ স্কুল ভেলিড পাৰ্মিশ্যন বাবে লোৱা আছে তেনেকুৱা স্কুলৰ নাম আহিব। সেই স্কুলত আপুনি এডমিশ্যন ল'ব লাগিব বা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। গতিকে ষ্টুডেণ্টছ, আপোনালোকে ধ্যান দিব, কাৰণ এটা বছৰ যদি আপোনাৰ নষ্ট হৈ যায় বহুত হৈ যাব। আপোনালোকে ভালকৈ চাব যিটো কলেজত বা যিটো স্কুলত আপুনি এডমিশ্যন লৈছে সেই স্কুল বা কলেজটো দৰ্পণ পোৰ্টেলৰ যোগেদি তেওঁ আপোনালোকক ৰেজিষ্ট্ৰেশ্যন কৰাইছে না নাই। কাৰণ এয়া হৈছে চৰকাৰী এপ বা পোৰ্টেল। ইয়াৰ জৰিয়তে যিবোৰ স্কুল কলেজে এডমিশ্যন লৈছে তেওঁলোকৰ ষ্টুডেণ্টৰ হৈ ভেলিডিটি হ'ব। আজিকালি বহুত নতুন স্কুল গঠন হৈছে বা এনেকুৱা হৈছে, তেওঁলোকে দৰ্পণৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে না নাই আপোনালোকে অলপ চেক কৰিব, চাই লওক। তো সেইকাৰণে মই এই ভিডিঅ'টো বনালোঁ। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ' পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন আৰু যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ ভিডিঅ' মই ইয়াতে আপলোড কৰি থাকোঁ। চ' আজিৰ ভিডিঅ' ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' চোৱাৰ বাবে থেংক ইউ ছ' মাছ। ভিডিঅ' ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব।